7.5 বিঘা মাটিৰ কঠীয়া আজি আমি সিঁচিছোঁ। এই কঠীয়াৰে আমি বিশেষকৈ ৰঙামাটি অঞ্চল ইয়াৰে যিবিলাক অঞ্চলত মানুহে কঠীয়া পাৰিব পৰা নাই তেওঁলোকক কঠীয়া আমি যোগান ধৰিম। যোৱাবাৰো আমি ঠিক তেনেকৈ কমিউনিটি নাৰ্চাৰী কৰিছিলোঁ, কঠীয়া আমি ৰাইজক দিছিলোঁ, পিছত আমি ধানো কাটিছোঁ। এইটো এটা খুব ভাল পদক্ষেপ কৃষি বিভাগৰ তৰফৰ পৰা। আৰু এতিয়া যিবিলাক ধানৰ বীজ তেওঁলোকে দিছে, বাহাদুৰ চাবুৱান, বিনা 10, এই ধানবিলাক বানপানীত নষ্ট নহয়। আৰু যিহেতু আমাৰ বানপানী আৰু পৰিৱেশ আছে অসমত, কেইবাটাও বানপানী হয়, ইতিমধ্যে 2টা বানপানী হৈছে। আমি আশা কৰিম যে আজি আমি ৰাইজক উৎসাহ যোগাবৰ কাৰণে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। আৰু এই যি কঠীয়া ৰাইজে পাৰিব আৰু সেই কঠীয়াৰে যি খেতি কৰিব, সেই খেতিৰে তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হ'ব। আজি আমাৰ মঙলদৈ বিধানসভা সমষ্টি আৰু কলাইগাঁও বিধানসভা সমষ্টি, কলাইগাঁও বিধানসভা সমষ্টিত তাৰে বিধায়ক দুৰ্গা দাস বড়ো ডাঙৰীয়াও তেখেতে ইতিমধ্যে এই কাৰ্য কৰি আছে আৰু অলপ পিছতে ময়ো গৈ তেওঁৰ লগত অংশগ্ৰহণ কৰিম। চিপাঝাৰ সমষ্টিত ইতিমধ্যে হৈ গৈছে। আমাৰ দৰং জিলাৰ আটাইকেইটা সমষ্টিতে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰা গৈছে আৰু ৰাইজক সহায় কৰিবৰ কাৰণে আৰু কিছু কাৰ্যসূচী আছে। আজি আমাৰ গাৰ্জেন মিনিষ্টাৰো আহি আছে। চৰকাৰৰ ফালৰ পৰা কেনেধৰণে ৰাইজক সকাহ কৰিব পাৰি, সহায় কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াতে প্ৰথম শুভাৰম্ভণি হ'ল। ইয়াৰ পিছত ৰামহৰিত হ'ব আৰু কলাইগাঁও সমষ্টিৰ অকলিবাৰী আৰু টেঙাবাৰীতো এটি শুভাৰম্ভ হৈছে।